গুৱাহাটীত যিটো ঘটনা ঘটিলে এই ঘটনাবিলাকে অসমীয়া জাতিটো যে অসুৰক্ষিত সেই কথাটো প্ৰমাণিত কৰিছে আৰু তাৰ বাবে দায়ী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, সুশান্ত বৰগোহাঁই, তৰংগ গগৈ, তাৰ কাৰণে দায়ী এই বিজেপিৰ এই নেতাবিলাক। আৰু এটা কথা একদম স্পষ্ট, সেই মানুহজনক যদি এৰেষ্ট নকৰে, নামটো কি মই নাজানো, সেই সম্প্ৰদায়ৰ যদি মানুহজনক এৰেষ্ট নকৰে তেতিয়াহ'লে বিজয় গুপ্তাৰ ঘৰ ঘেৰাও কৰা হ'ব। আৰু খিলঞ্জীয়া মানুহে কাৰ্বি আংলঙত যেতিয়া কাৰ্বি গো বেক দিছিলে তেতিয়া আমি নিমাত, এতিয়া যেতিয়া অসমীয়া গো বেক দিছে এতিয়াও গোটেই মানুহবোৰ নিমাত। আৰু আমি কথা বতৰাবোৰ ক'বলৈ কিয় বেয়া পাওঁ, সামাজিক মাধ্যমত আমাৰ নামটো চান্দাজীৱী নহয় জানো, আমি চান্দাজীৱী, আমি ডনেশ্যন তোলোঁ, আমি লোকৰ পৰা পইচা উঠাই খাওঁ, এনেকুৱা ধৰণৰ কিছুমান মন্তব্য আমাৰ অসমীয়া মানুহে কৰে দেই, বেলেগে নকৰে। আৰু এতিয়া মই তাৰ মাজতে এটা কথা কৈছোঁ, যিহেতু যুঁজ এখন হৈছে, যুঁজখনটো হ'ব। আজি বিজয় গুপ্তাৰ দৰে মানুহ বিধায়ক হোৱা এমাহ নহওঁতে আমাক মাৰিলে, আৰু তাৰ লগততো মই এতিয়া গোটেই পীযুষ হাজৰিকাৰ ফটো দেখিছোঁ, জয়ন্ত মল্ল বৰুৱাৰ ফটো দেখিছোঁ, বিভিন্ন বিজেপিৰ নেতা কৰ্মী ফটো দেখিছোঁ। কিন্তু এতিয়া কথাটো হৈছে বিজেপিৰ যিখিনি মানুহৰ লগত ফটো উঠিছে প্ৰত্যেকজন কিন্তু খিলঞ্জীয়া মানুহ। পীযুষ হাজৰিকা খিলঞ্জীয়া, জয়ন্ত মল্ল বৰুৱা খিলঞ্জীয়া, খুদ মুখ্যমন্ত্ৰী খিলঞ্জীয়া, তাৰপিছত আমাক ইয়াত কেনেকৈ মাৰিছে, কথা বতৰাবোৰ তাত। আৰু এখন যিখন সংগ্ৰাম হ'ব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে সংগ্ৰাম হ'ব, আৰু বিজয় গুপ্তাৰ ঘৰ ঘেৰাও কৰা হ'ব। আৰু মই পুনৰ কৈছোঁ, বাৰে বাৰে আক্ৰমণ কৰিলে জাতিয়ে কিমান ধৈৰ্য ধৰিব, কেতিয়াবা আমি প্ৰত্যাক্ৰমণ কৰিম, আৰু যেতিয়া আমি প্ৰত্যাক্ৰমণ কৰিম তেতিয়া অসম পুলিচ কিন্তু প্ৰথম আহি আমাক এৰেষ্ট কৰিব, আমি জানো এইটো কথা। অসম পুলিচৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাটো কি গম পায়নে, অসম পুলিচে আমাক বৰ জল্দি বিচাৰি পায়, কিন্তু সেই মানুহটোক, অসমীয়া গো বেক কোৱা মানুহটোক এতিয়ালৈকে অসম পুলিচে বিচাৰি পোৱা নাই। অসম পুলিচে ভাও ধৰিছে নে অসম পুলিচে বিজয় গুপ্তাৰ ওচৰত চাৰেণ্ডাৰ কৰিছে, তাক লৈ আমাৰ কথা আছে। আৰু পুনৰ ক'লোঁ, আক্ৰমণ যেতিয়া হৈছে প্ৰত্যাক্ৰমণ হোৱাটো নিশ্চিত।